আজি প্ৰদ্যুৎ বৰদলৈ বিজেপিলৈ গমন কৰিব, মানে অলপ পিছতে গেৰুৱা বেখন পিন্ধিব। আৰু প্ৰদ্যুৎ বৰদলৈ কিয় গৈছে আজি সকলো কথা গম পাব এই ভিডিঅ'টোৰ জৰিয়তে। নমস্কাৰ সকলোকে, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। চাওক, এতিয়া কি হৈছে, কংগ্ৰেছত খহনীয়া অৱস্থা হ'ব ধৰিছে। কংগ্ৰেছৰ পৰা ইজনৰ পিছত সিজন নেতা বিজেপিলৈ গৈ আছে। তেওঁলোকে কিন্তু অইন দলত যোগদান কৰিব বিচৰা নাই, খালি বিজেপিত যোগদান কৰিব বিচাৰিছে। কাৰণটো কি জানেনে? আচলতে কাৰণটো চাব গ'লে আমি অলপ আগৰ পৰা চাব লাগিব। আগৰ পৰা মানে ধৰক, যেতিয়া কংগ্ৰেছৰ মানে APCCৰ সভাপতি গৌৰৱ গগৈ বুলি ঘোষণা হ'ল, তাৰে পিছতে কংগ্ৰেছক লৈ শংকিত হ'ল বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে। এই যে ইজনৰ পিছত সিজন বৰ্তমান যে বিজেপিত গমন কৰি আছে, গৈ আছে, এইখিনি কাম কিন্তু আগতে হোৱা নাছিল। যেতিয়া ভূপেন বৰা কংগ্ৰেছত মানে সভাপতি হৈ আছিল, APCCৰ সভাপতি হৈছিল, তেতিয়া কিন্তু কোনো মানে দল এৰি যোৱা নাছিল। কাৰণ মুখ্যমন্ত্ৰীও জানে, ভূপেন বৰা যেতিয়ালৈকে সভাপতি হৈ থাকিব তেতিয়ালৈকে কংগ্ৰেছ তেওঁৰ হাতৰ মুঠিত থাকিব। মানে কংগ্ৰেছত থকা নেতাখিনি যে মুখ্যমন্ত্ৰীৰ মতে চলে বুলি এই কথাটো গম পায়। আৰু নেতাখিনিও সঁচাকৈ মুখ্যমন্ত্ৰীৰ পৰা ভিতৰুৱাকৈ চাগে পেকেজ লৈ আছিল, আৰু সেইকাৰণে কংগ্ৰেছ দলটো নামত ৰাখি দিছিল। আৰু কংগ্ৰেছত হাৰিলেও মানে কংগ্ৰেছখন হাৰিলেও কথা নাই, বিজেপিয়ে জিকক, এই কথাটো মানে তেওঁলোকে ভাবি লৈছিল। আৰু সেইকাৰণে কংগ্ৰেছ দলটো তেওঁলোকে চলাই আছিল। আৰু কংগ্ৰেছৰ পৰা তেওঁলোকে বিজেপিলৈ যোৱা কথাটো কেতিয়াও ভবা নাছিল। এতিয়া যিহেতুকে কংগ্ৰেছৰ মানে APCCৰ সভাপতি গৌৰৱ গগৈ ঘোষণা কৰিলে, আৰু গৌৰৱ গগৈ যেতিয়া দিল্লীৰ পৰা অহাৰ লগে লগে উজনি অসম পূৰা জয়ময় হৈ গ'ল। উজনি অসম মানে একদম মানে উৎসাহিত হৈ গ'ল গৌৰৱ গগৈক APCCৰ সভাপতি দিয়াৰ লগে লগে। আৰু তেতিয়াৰ পৰাই মুখ্যমন্ত্ৰীজনে, বৰ্তমানৰ মুখ্যমন্ত্ৰী, বহুতখিনি শংকিত হৈ পৰিল। এতিয়া মুখ্যমন্ত্ৰী শংকিত এটা কাৰণে হৈছে, যদি মোৰ চকীখন গৌৰৱ গগৈ লয় তেনেহ'লে মোৰ অৱস্থা কি হ'ব। তাৰমানে মই জেলত যোৱাটো ফাইনেল, কাৰণ তেওঁৰ বহুতকেইটা কেলেংকাৰী আছে, সাৰদা কেলেংকাৰী, লুইট বাজাৰ নে কি, বহুত কিবা আমি শুনি আছোঁ, মানে দেখি থাকোঁ বা নিউজে পত্ৰ জানো, গম পাওঁ, এইবিলাক কথা বহুত কথাই আছে, বহুতখিনি হেনো তেওঁৰ বোলে কেলেংকাৰী আছে। এই কেলেংকাৰীৰ দাগত তেওঁ হয়তো যাব লাগিব পাৰে জেললৈ। আৰু অলপ আগত মানে কেইমাহমান আগত যিহেতুকে ৰাহুল গান্ধী অসমলৈ আহিছিল, তেতিয়াও কৈছিল যে কংগ্ৰেছ চৰকাৰ আহিলে প্ৰথমে বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে জেলত যাব লাগিব। এই কথাখিনি জনাৰ পিছত বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে টোপনি নাইকিয়া হৈছে। টোপনি নোহোৱা হৈছে, মানে কংগ্ৰেছক ইমানেই ভয় খালে, কেতিয়া কি কৰিব পৰা যাব তেওঁ সেয়ে চিন্তা কৰিলে। এতিয়া তেওঁ কি হৈছে, ভিতৰুৱাকৈ সম্ভৱ মানে দেই, মোৰ মনৰ ভাৱবিলাক মই কৈছোঁ, ভিতৰুৱাকৈ তেওঁ ডাঙৰ পেকেজ অফাৰ আনি আছে কংগ্ৰেছৰ নেতাখিনিলৈকে। ভাবিছে, যিটো কংগ্ৰেছৰ যদি ডাঙৰ নেতাখিনি মই বিজেপিলৈ আনিব পাৰোঁ, তেনেহ'লে কংগ্ৰেছৰ খহনীয়া অৱস্থা হ'ব। তেতিয়াহ'লে কংগ্ৰেছ চৰকাৰ আহিব নোৱাৰিলে বিজেপি চৰকাৰ আহিব, আৰু মই দবদবাই থাকিব পাৰিম মুখ্যমন্ত্ৰী হৈ। এই কথাটো তেওঁ ভাবিছে, আৰু সেইকাৰণে ভূপেন বৰাক ডাঙৰ পেকেজ অফাৰ দি পিনে লৈ গ'ল কংগ্ৰেছৰ পৰা বিজেপিলৈকে। আৰু এতিয়া আজি প্ৰদ্যুৎ বৰদলৈ যাব। যোৱাকালি পত্ৰ পঠাইছিলে যে কংগ্ৰেছ ত্যাগ কৰা, আৰু আজি প্ৰদ্যুৎ বৰদলৈ গৈ আছে বিজেপিলৈ, কাৰণ অফাৰ আছে ডাঙৰ। তেওঁলোকে যদি সঁচাকৈ ইলেকশ্যন খেলিম বুলি আহিছে, বা যদি তেওঁলোকে সঁচাকৈ ৰাজনীতিবিদ হয়, তেনেহ'লে তেওঁলোকে নিৰ্দলীয়তো খেলিব পাৰে। কংগ্ৰেছক বেয়া পাইছে মানিছোঁ, নিৰ্দলীয় খেলক, কিয় নেখেলি পিনে সেই হিমন্ত বিশ্ব শৰ্মাৰ লেংটি ধৰিব গৈছে। এতিয়া চাওক, ভূপেন বৰাৰ অৱস্থাই চাওক, আজি বিহপুৰীয়াবাসীয়ে ভূপেন বৰাক আঁকোৱালি লোৱা নাই, কোনো এটা সমষ্টি নোহোৱা হৈছে ভূপেন বৰাৰ কাৰণে। আৰু এতিয়া প্ৰদ্যুৎ বৰদলৈক বোলে শুনিছোঁ মানে দিছপুৰ সমষ্টিটো দিব। প্ৰদ্যুৎ বৰদলৈক জানো দিছপুৰ সমষ্টিৰ মানুহে আঁকোৱালি ল'ব? আজি গম পাইছোঁ, চাওক হাজোতে কেনেকুৱা অৱস্থা যোৱাকালি, যে হাজোত চাৰিওফালে পদুম ফুলে ফুলি আছে। তাত মানে হাতী ফুলিব নালাগে, হাতী আহিব নালাগে। হাজো সমষ্টিত হেনো হাতী দিব, মানে AGP দিব তাত মানে এই প্ৰাৰ্থী। আৰু সেইকাৰণে হাজো সমষ্টিত টায়াৰ জ্বলাই প্ৰতিবাদ কৰিছে যে আমাক বিজেপিৰ মানুহ লাগে, ইয়াত বিজেপিহে আছে, ইয়াত মানে AGP নালাগে। তেনেকুৱা ধৰণৰ এতিয়া যেতিয়া নতুন মুখ এখন যাব প্ৰদ্যুৎ বৰদলৈ দিছপুৰতো গোটেই একেবাৰে বিজেপিয়ে, গতিকে দিছপুৰবাসীয়ে জানো মানি ল'ব? আজি যেনেকৈ বিহপুৰীয়াবাসী মানি লোৱা নাই ভূপেন বৰাক, হয়তো দিছপুৰবাসীয়েও মানি নল'ব পাৰে। নল'লে কি গতি হ'ব? তেওঁলোকে বিজেপিত যোৱাৰ কাৰণে চিন্তা নকৰিবি দে, কংগ্ৰেছত থাকি মজবুত কৰি নল'লে কেলে? চাওক, প্ৰদ্যুৎ বৰদলৈৰ পুতেকৰ নামত টিকটটোও ল'লে বুদ্ধি কৰি গৌৰৱ গগৈৰ পৰা, টিকটটো ল'লে, আকৌ এতিয়া তেওঁ এৰি পিনে কংগ্ৰেছ এৰি বিজেপিলৈ গমন কৰে। এইটো আৰু কেনেধৰণৰ কথা? তাৰমানে ডাঙৰ পেকেজ পাইছে, অফাৰ পাইছে, আৰু তেওঁলোকৰ ধান্দা হ'ল যে কংগ্ৰেছক হেৰুৱাব লাগে। তেওঁলোকৰ ধান্দা নহয়, ধান্দা হ'ল আমাৰ মুখ্যমন্ত্ৰীজনৰ, যে কংগ্ৰেছ যিকোনো প্ৰকাৰে হৰুৱাব লাগে, আৰু হৰুৱাবলৈ হ'লে ডাঙৰ নেতাখিনি মই আনিব লাগিব। সেইকাৰণে ডাঙৰ অফাৰ দি ডাঙৰ নেতাখিনি তেওঁ লৈ গৈছে নিয়ক। আৰু এওঁলোকে কংগ্ৰেছত থাকিও এওঁলোকে এজেণ্টৰহে কাম কৰি আছে বিজেপিৰ। যদি এজেণ্টৰ কাম নকৰিলে হয়, যোৱাবাৰতো কংগ্ৰেছৰ মানে এটা জয় হ'ব পাৰিলে, চাৰিওফালেতো এটা লাগিব পাৰিলে, কিন্তু নালাগিলে কিয়?
কাৰণ সভাপতি আছিল ভূপেন বৰা, তেওঁলোকে ভিতৰি বিজেপিৰ কাম কৰি আছিল। এতিয়া যিটোকে সভাপতি হ'ল গৌৰৱ গগৈ, এতিয়া ভিতৰি কাম কৰিব নোৱাৰে। আৰু গৌৰৱ গগৈ হ'ল ধীৰ স্থিৰ সুস্থিৰ মগজুৰে কাম কৰা ব্যক্তি। গৌৰৱ গগৈৰ এটাই লক্ষ্য আজি পিতৃৰ আদৰ্শ ৰাখিব লাগে, যে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈক যেনেকৈ ডেগাৰ মাৰিছিলে হিমন্ত বিশ্ব শৰ্মা, আৰু সেই হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশোধ ল'বলৈ চাগে গৌৰৱ গগৈ ৰাজনীতিত নামিছে। আৰু ৰাজনীতিত নামিছে যিটো প্ৰতিশোধটো ল'বয়ে। আৰু কংগ্ৰেছ মানে এটা নীতি আদৰ্শৰে জীয়াই ৰাখিব বিচাৰিছে কংগ্ৰেছ চৰকাৰখন, কাৰণ কংগ্ৰেছ চৰকাৰ বা কংগ্ৰেছ এই দলটো বহু পুৰণি দল, আজিৰ নহয়। গতিকে এই দলটো তেওঁ জীয়াই ৰাখিব বিচাৰিছে, আৰু সেইকাৰণে কংগ্ৰেছত তেওঁ মানে উজ্বলাই ৰাখিছে। এই কথাখিনি হিমন্ত বিশ্ব শৰ্মা বিশ্বাস নাই, আৰু হিমন্ত বিশ্ব শৰ্মা মানি ল'ব পৰা নাই। হিমন্ত বিশ্ব শৰ্মা হ'ল মানে কি দল বগৰা ব্যক্তি। আজি তেওঁ বিজেপিক প্ৰশংসা কৰিছে, কাইলৈ হয়তো আৰু বিজেপিৰ বদনাম গাব, যেনেকৈ এতিয়া কংগ্ৰেছৰ বদনাম গায়। আজি ধৰক কংগ্ৰেছৰ বদনাম কিমান গাই থাকে। আগতে হেনো বোলে কংগ্ৰেছত মানে বেয়া হৈছিল, আৰু মানে প্ৰসূতি হেৰি বাঢ়ি গৈছিল, চিকিৎসা সেৱা ভাল নাছিল, কংগ্ৰেছৰ দিনত নৱজাতকৰ শিশুৰ মৃত্যু বেছি হৈছিল। সিদিনাখনে অমিত শ্বাহে এই কথাখিনি কৈ গৈছে, মঞ্চত আছিল মুখ্যমন্ত্ৰী, বৰ্তমানৰ মুখ্যমন্ত্ৰীজন। কিন্তু কংগ্ৰেছৰ দিনত যে এইখিনি হৈছিল, নৱজাতকৰ মৃত্যু হৈছিল, প্ৰসূতিৰ অৱস্থা বহুত বেয়া আছিল, বা চিকিৎসালয়ত ভালদৰে চিকিৎসা পোৱা নাছিল, এইটোৰ মূল কাৰণ কি? সেই সময়তো কংগ্ৰেছতো স্বাস্থ্যমন্ত্ৰী আজি বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে আছিল ন, তেওঁক অপমান কৰা হোৱা নাইনে? কিন্তু এই কথাখিনি বুজিয়ে নাপায়। এই যে মুখ্যমন্ত্ৰী, বৰ্তমান মুখ্যমন্ত্ৰীজনে এটা সময়ত স্বাস্থ্যমন্ত্ৰী আছিল, আৰু এটা সময়ত শিক্ষামন্ত্ৰী আছিল কংগ্ৰেছৰ দিনত। সেই তেওঁ শিক্ষামন্ত্ৰী থকাৰ দিনতে গৰুৱে বহি খাইছিল। এইবিলাক কাৰ কি হৈছে চাওক, আজি কংগ্ৰেছক তেওঁলোকে অপমান কৰি কথা কৈছে, কিন্তু সেই কথাখিনি কাৰ গাত পৰিছে? তেওঁলোকৰ গাত পৰা নাইনে? অসমীয়া ভাষাৰ কথা আছে ন, যে উপাৰ মুখকে থু পেলালে নিজৰ মুখত পৰে। আজি মুখ্যমন্ত্ৰীয়ে হওক বা বিজেপিৰ যিকোনো নেতা মন্ত্ৰী আহি যিমানে ভাষণ নিদিয়ক কিয়, কংগ্ৰেছৰ বিৰুদ্ধে নকওক কিয়, ইয়াত গৌৰৱ গগৈৰ অকণো দোষ নাই, কাৰণ গৌৰৱ গগৈ সেই সময়ত কংগ্ৰেছ কৰাই নাছিল। আজিৰ বৰ্তমানৰ বিজেপি কৰা সেই নেতা মন্ত্ৰীখিনিয়ে অতীতত কংগ্ৰেছত আছিল, তেওঁলোকে কংগ্ৰেছখন কৰিছিল। গতিকে তেওঁলোকৰে দোষ এইটো, যিমানখিনি দোষ আছিল কংগ্ৰেছৰ অতীতত, সেই দোষখিনি বৰ্তমানৰ নেতা মন্ত্ৰীখিনিৰ গাতে দোষ। তেওঁলোকৰ কাৰণে সেই অতীতত সেইখিনি হ'বলৈ পাইছিল। গতিকে ইমান মানে বেয়াকৈ কৈ বিজেপি প্ৰশংসা কৰি লাভ নাই। কালি এওঁলোকৰ কোনো স্থিতি নাই, কালি এওঁলোকে এই বিজেপি দলেৰে হয়তো এইডোখৰত জাপ মাৰিব পাৰে, কোনো ভৰসা নাই। গতিকে এই ডাঙৰ ডাঙৰ পেকেজ লৈ আজি যে মুখ্যমন্ত্ৰীজন শংকিত হৈছে, মই এটা কথা স্পষ্টকৈ গম পালোঁ, বিৰাট শংকিত হৈছে গৌৰৱ গগৈক লৈ পিনে। কাৰণ উজনি অসমৰ মানুহে এটা কথা জানে, যে জনজাতীয় লোক সৰ্বানন্দ সোণোৱালক লেং মাৰিলে, আহোম ব্যক্তি তৰুণ গগৈক ডেগাৰ মাৰিলে, দুজনকৈ মুখ্যমন্ত্ৰীক তেওঁ মানে লেং মাৰি পিনে বগৰাই পেলাই তেওঁ নিজে মুখ্যমন্ত্ৰী হৈছে। বৰ্তমানৰ মুখ্যমন্ত্ৰীজনৰ কথাই কৈছে। উজনি অসম আজি ক্ষোভত জ্বলি আছে, আৰু সেয়েহে উজনি অসমে যে গৌৰৱ গগৈক ভোট দিব, গৌৰৱ গগৈ জয়ী নিশ্চিত, এই কথাটো বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে গম পায়। আৰু গম পাই কাৰণে আজি ডাঙৰ পেকেজৰ অফাৰ দি পিনে ডাঙৰ ডাঙৰ নেতাখিনি তেওঁ লৈ গৈছে। নিয়ক, নেতা নিলে কি হ'ব? এওঁলোকে কংগ্ৰেছত থাকি একো ভাল কাম নকৰে, বিজেপি ৰেজেণ্ট কৰিব। গতিকে তেওঁলোকে বিজেপিতে যাওক, যাই পিনে কিমান অপমান পায় আমি দেখিম নহয়। কিন্তু এতিয়া কংগ্ৰেছত বেছি ভাল হৈছে, কংগ্ৰেছত মানুহখিনি বুজি পাইছে, গম পোৱা হৈছে, সেই নেতা গ'লেও একো লছ কৰিব পৰা নাই, একো প্ৰভাৱ পেলাব পৰা নাই। কংগ্ৰেছে জয় নিশ্চিত, এই কথাটো 100% গেৰাণ্টি।